নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে ইউটিউব চেনেল এটা খুলি কেনেকৈ কৃতকাৰ্যতা লাভ কৰিব পাৰি। আপোনালোকে নিশ্চয় জানে যে প্ৰতিদিনে বিশ্বত লাখ লাখ ইউটিউব চেনেল প্ৰস্তুত হৈ আছে আৰু এই লাখ লাখ ক্ৰিয়েটৰ কেতিয়াবা কৃতকাৰ্য হৈছে বা কোনোবাই হয়তো মাহৰ পিছত মাহ বা বছৰৰ পিছত বছৰ ধৰি ইউটিউবত ভিডিঅ' আপলোড কৰিও কৃতকাৰ্য হ'ব নোৱাৰি ইউটিউব এৰি গুচি গৈছে বা সিমানতে সামৰিছে। কিন্তু কিয় এনে হৈছে? আৰু কোনোবাই আকৌ ইউটিউবৰ পৰা যথেষ্ট সংখ্যক ভিউজ বা ৱাচ টাইম সংগ্ৰহ কৰি তেওঁলোকে ইয়াক এটা উপাৰ্জনৰ পথ হিচাপে বাছি ল'বলৈ সক্ষম হৈছে। কিন্তু কি কাৰণত এনেকুৱা হ'ব পাৰে? কোনোবাই হয়তো একেবাৰে কৃতকাৰ্য হ'ব নোৱাৰে, আকৌ কোনোবাই হয়তো কৃতকাৰ্যতাৰ চৰম শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে। এই গোটেইখিনি কথা চালি জাৰি চোৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আমি ভিডিঅ' এটা বা ইউটিউব চেনেল এটাত আমি কৃতকাৰ্যতা লাভ কৰিব হ'লে আমি প্ৰথমতে আমি গুৰুত্ব দিব লাগিব আমি যিবোৰ ভিডিঅ' আমি চেনেলটোত আপলোড কৰিম সেই ভিডিঅ'বোৰ থাম্বনেইলটো আকৰ্ষণীয় হ'ব লাগিব। ভিডিঅ' এটাত থাম্বনেইলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। থাম্বনেইলটো দেখিয়ে দৰ্শকে ভিডিঅ'টোত ক্লিক কৰে বা থাম্বনেইলটো দেখিয়ে ভাল নালাগিলে দৰ্শকে সেইটোক স্কিপ কৰি গুচি যায়। গতিকে থাম্বনেইলটো এনেকুৱা ধৰণে প্ৰস্তুত কৰিব লাগে যাতে থাম্বনেইলটোৱে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰে আৰু যেতিয়া ভিডিঅ'বোৰ চাই যায় আপোনাৰ থাম্বনেইলটো দেখিলে দৰ্শকে তাত ৰৈ যাবলৈ বাধ্য হয়। এনেকুৱা থাম্বনেইল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে। কিন্তু সেইখিনি কৰোঁতে আমি আকৌ এইটো দিশৰ ওপৰতো গুৰুত্ব দিব লাগিব যাতে থাম্বনেইলটো আমি যি সম্পৰ্কীয় ভিডিঅ' বনাইছোঁ সেই ভিডিঅ' সম্পৰ্কীয় বিষয়বস্তুৰ লগত সামঞ্জস্য থাকে। আৰু সেইটো যদি নাথাকে তেতিয়াহ'লে দৰ্শক এই ক্ষেত্ৰত ভাল নাপাব বা দৰ্শকে পিছৰ পৰ্যায়ত আপোনাৰ ভিডিঅ' চোৱাৰ ইচ্ছা প্ৰকাশ নকৰিব। তাৰপিছতে আপুনি গুৰুত্ব দিব লাগিব আপুনি আপলোড কৰা ভিডিঅ'টোৰ টাইটেলৰ ওপৰত। টাইটেলটো এটা মুখ্য ভূমিকা পালন কৰে। দৰ্শকে যেতিয়া ভিডিঅ' এটা চাৰ্চ কৰে তেতিয়াহ'লে সেই চাৰ্চটো আপোনাৰ টাইটেলটোৰ লগত মিলি থাকিব লাগিব। অৰ্থাৎ তেওঁ কি চাৰ্চ কৰিব পাৰে বা কেনেকুৱা চাৰ্চ কৰিব পাৰে। ধৰি লওক আপুনি এটা ভিডিঅ' বনাইছে যে ইউটিউব ভিডিঅ'ত কেনেকৈ ভিউজ বাঢ়ে। গতিকে আপুনি যদি এনেকুৱা ভিডিঅ' এটা হয় তাত টাইটেলটো তেনেকৈ হ'ব যে ভিডিঅ'ত কেনেকৈ ভিউজ বঢ়োৱা যায় বা ইউটিউব ভিডিঅ'ত ভিউজ বঢ়োৱাৰ উপায়। ঠিক এনেকুৱা ধৰণৰ টাইটেল যদি আপুনি দিয়ে আৰু ভিউৱাৰ্ছে যেতিয়া যিসকলে এনেকুৱা ধৰণৰ কথা চিন্তা কৰে বা চাব বিচাৰে তেওঁলোকে যদি তেনেকুৱা ধৰণে লিখি যদি চাৰ্চ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো ওলাই যাব। গতিকে আপুনি টাইটেলটো তেনেকৈ আকৰ্ষণীয় যেনেকৈ হ'ব লাগে গতিকে আপুনি টাইটেল দিওঁতে তাৰ ভাষা তাৰ কণ্টেণ্ট এইবোৰৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। আৰু টাইটেলটো লিখোঁতেও এইটো বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব থাম্বনেইলৰ নিচিনা যে টাইটেলটো আপোনাৰ বিষয়বস্তুৰ লগত এটা সামঞ্জস্য থাকিব লাগিব। ইয়াৰ পিছতে আপুনি গুৰুত্ব দিব লাগিব আপোনাৰ ডেছক্ৰিপশ্যনৰ ক্ষেত্ৰত। বহুতে আকৌ কি কৰে যে ভিডিঅ'টো আপলোড কৰি দিয়ে কিন্তু ডেছক্ৰিপশ্যন যিটো বক্স থাকে এই বক্সটো সম্পূৰ্ণৰূপে খালী ৰাখে। কিন্তু সেইটো খালী ৰাখিব নালাগে। তাত আপোনাৰ ভিডিঅ' সম্পৰ্কীয় কিছু কথা সেই ডেছক্ৰিপশ্যন বক্সটোত লিখি দিব লাগে যে আপুনি ভিডিঅ'টো কি, ভিডিঅ'টোত কি কোৱা হৈছে, ভিডিঅ'টোৰ বিষয়বস্তু কি, এই কথাখিনি আপুনি তাত সংক্ষেপতে হ'লেও তাত এটা লিখি দিব লাগে। কেতিয়াবা ভিউৱাৰ্ছবোৰে কৰে কি যে আপোনাৰ ভিডিঅ'টো চোৱাৰ আগতে ডেছক্ৰিপশ্যনটো পঢ়ি চায় আৰু ডেছক্ৰিপশ্যনটো যদি তেওঁ ভাল পায় তেওঁ ভবামতে যদি হয় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো চোৱাৰ ইচ্ছা কৰে বা চায়। কিন্তু যদি ডেছক্ৰিপশ্যনটোত তেওঁ বিচৰা বস্তুখিনি নাথাকে তেতিয়াহ'লে তেওঁ হয়তো ভিডিঅ'টো নাচাব
স্কিপ কৰি গুচি যাব। তাৰপিছতে আপুনি ব্যৱহাৰ কৰিব লাগিব টেগ। টেগ ব্যৱহাৰ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কথা এটা, যে যদি টেগ আমি এইকাৰণে ব্যৱহাৰ কৰিব লাগে যে দৰ্শকে বা ভিউয়াৰ্সে কি শব্দ ব্যৱহাৰ কৰি তেওঁ ইউটিউবত ভিডিঅ' চাৰ্চ কৰিব পাৰে। ঠিক তেনেকুৱা কিছুমান শব্দ, কিন্তু সেইবোৰ আকৌ আপোনাৰ ভিডিঅ'ৰ বিষয়বস্তুৰ লগত সামঞ্জস্য থকা হ'ব লাগিব। সেইবোৰ তেনেকুৱা কিছুমান টেগ আপুনি তাত সংলগ্ন কৰিব লাগিব বা তাত পুট কৰিব লাগিব বা তাত দিব লাগিব। গতিকে তেনেকুৱা টেগ দিলে যদি ভিউয়াৰ্সে সেই টেগবোৰৰ কোনোবা এটা টেগ প্ৰয়োগ কৰি তেওঁ যদি ভিডিঅ' চাৰ্চ কৰিব যায়, তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো তাত ওলাই যাব। আৰু যদি তেওঁ ভাবে ভিউয়াৰ্সে যে আপোনাৰ এনেকুৱা ভিডিঅ' বিচাৰিছে, তেতিয়াহ'লে তেখেতে আপোনাৰ ভিডিঅ'টো চাব বা চোৱাৰ ইচ্ছা কৰিব, তেতিয়া আপোনাৰ ভিডিঅ'টোত ভিউজ বাঢ়িব। তাৰ বাহিৰেও আপুনি যেতিয়া এটা ভিডিঅ' আপলোড কৰিব, সেই ভিডিঅ'টোৰ মাজতে হওক বা শেষৰ পিনে হওক আপুনি কিছুমান ধৰক যেনে এণ্ড স্ক্ৰীন, আই বটম ইত্যাদি আপুনি লগাই দি আপোনাৰ আন ভিডিঅ'বোৰ যিবোৰ ইতিমধ্যে আপুনি আপলোড কৰিছিল, সেই ভিডিঅ'বোৰ আপুনি দৰ্শকক চোৱাৰ কাৰণে বা দৰ্শকক চোৱাৰ ব্যৱস্থা কৰিব পাৰে। যেতিয়া আপোনাৰ ভিডিঅ'টোৰ মাজত বা ভিডিঅ'টোৰ শেষত তেনেকুৱা এণ্ড স্ক্ৰীমৰ আগৰ ভিডিঅ' এটা দি দিয়ে বা আই বটম এটা দি দিয়ে, তেতিয়াহ'লে দৰ্শকে সেইটো দেখিলে সেইটোত ক্লিক কৰিলে তেওঁ সেই ভিডিঅ'টোলৈ গুচি যাব। গতিকে অট'মেটিকলি আপোনাৰ এটা ভিডিঅ' চাবলৈ গৈ সেই ভিউয়াৰজনে আন এটা ভিডিঅ' তেওঁ চাই বা চোৱাৰ ক্ষেত্ৰলৈ আগবাঢ়িব পাৰে বা চোৱাত বাধ্য হৈ যায়। তাৰ বাহিৰে আপোনাৰ যিটো ভিডিঅ' আছে, যিবোৰ ভিডিঅ' আপলোড কৰে, সেই ভিডিঅ'বোৰ আপোনালোকে কিছুমান মাধ্যমত শ্বেয়াৰ কৰিব পাৰে। সামাজিক মাধ্যমত আপুনি যদি ফেচবুকত শ্বেয়াৰ কৰে, যদি আপোনাৰ যথেষ্ট ফলোৱাৰ বা বন্ধু বান্ধৱ তাত থাকে, তেতিয়াহ'লে তেওঁলোকে সেই ভিডিঅ'টো যদি চায়, তেতিয়াহ'লে আপোনাৰ ভিউজ বাঢ়িব। তাৰ বাহিৰেও আপোনাৰ যদি হোৱাটছআপ গ্ৰুপ আছে বা তেনেকুৱা গ্ৰুপ যদি থাকে, সেই গ্ৰুপবোৰত শ্বেয়াৰ কৰিলে আপোনাৰ সেই ব্যক্তিসকলে যদি আপোনাৰ ভিডিঅ'টো চায়, তেতিয়াহ'লে আপোনাৰ তাত ভিউজ বাঢ়িব আৰু আপোনাৰ চেনেলটো লাহে লাহে গ্ৰ' হ'ব। গতিকে আপুনি যদি এই কথাবোৰৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়াহ'লে দেখিব যে আপুনি এজন সফল ইউটিউবাৰ হিচাপে গঢ়ি উঠিব পাৰিব। আচলতে আমি যদিও ভাবোঁ যে বহু বস্তু টান বুলি, টান সকলো কামেই টান, কিন্তু টান কামবোৰক সহজ কৰাৰো বিভিন্ন উপায় আছে। গতিকে আমি সেই উপায়বোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি কেনেকৈ ছাকচেছ হওঁ, আমি কেনেকৈ কৃতকাৰ্যতা লাভ কৰোঁ, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। ইউটিউবৰ ক্ষেত্ৰত বিভিন্নজনে ছাকচেছ হৈছে। যেনেকৈ অকৃতকাৰ্য হোৱা ব্যক্তিৰ কথা আমি দেখোঁ, আমি কৃতকাৰ্যতা লাভ কৰা আমি ব্যক্তিও দেখোঁ। আমি বহুতে ইউটিউবৰ একোটা ভিডিঅ'ত কোটি কোটি ভিউজ পাব সক্ষম হৈছে, আৰু কোনোবাই 10টা বা 5টা 6টা ভিউজ পাইছে। কিন্তু সেই 10টা বা 5টা ভিউ পোৱাসকলে যদি আধাতে ভাগৰি পৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। গতিকে আমি যদিও প্ৰথম 5টা 6টা আমি ভিউ পাইছোঁ, এটা কথা মনত ৰাখিব, যিসকলে আজি লাখ বা কোটি ভিউ পাইছে, সেইসকলে কিন্তু এটা সময়ত 5টা 6টাই ভিউ পাইছে। যি সময়ত আজিৰ দিনত মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে, সেই সময়ত এটা সময়ত তেওঁলোকৰ 8টা বা 10টাই ছাবস্ক্ৰাইবাৰ আছে। কিন্তু তেওঁলোকে কেতিয়াও কোনো অৱহেলা নকৰি তেওঁলোকে আগবাঢ়ি গৈছে, চেষ্টা চলাই গৈছে, আৰু চেষ্টা কৰি যোৱাৰ ফলত আজি তেওঁলোকে কৃতকাৰ্যতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। গতিকে আহক আমিও ভাগৰি নপৰি এতিয়াৰ পৰাই আমি পৰস্পৰক আমি সহায় কৰি আমি আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰোঁ। আৰু এটা কথা আপুনি মনত ৰাখিব, আপুনি যদি নতুনকৈ চেনেল খুলিছে, আপোনাৰ যদি ভিউজ কম, আপোনাৰ যদি ছাবস্ক্ৰাইবাৰ কম, তেতিয়াহ'লে আপুনি নতুন চেনেল কিছুমান বিচাৰি চাৰ্চ কৰি লৈ সেইসকল চেনেল বা ভিডিঅ'ত আপুনি লাইক কৰক, সেইসকল চেনেল আপুনি ছাবস্ক্ৰাইব কৰক। দেখিব আপুনি যেতিয়া ছাবস্ক্ৰাইব কৰিব, আপোনাকো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আপুনি যেতিয়া তেওঁলোকৰ ভিডিঅ' চাব, তেওঁলোকে আপোনাৰ ভিডিঅ' চাব। যিহেতু আপোনালোক একেই কেটেগৰীৰ, কাৰণ আপুনিও নতুন, তেওঁ নতুন। আপোনাৰো ভিউজ কম, তেওঁৰো ভিউজ কম। আপোনাৰো ছাবস্ক্ৰাইবাৰ কম, তেওঁৰো ছাবস্ক্ৰাইবাৰ কম। গতিকে এনেকৈ কৈ গ'লেও আমি
আমাৰ ভিডিঅ'বোৰৰ ভিউজ বঢ়াব পাৰোঁ, ৱাচ টাইম বঢ়াব পাৰোঁ, আৰু লাহে লাহে আমি চেনেলটো গ্ৰ' কৰিব পাৰোঁ। আজিলৈ এইখিনিতে সামৰিব খুজিছোঁ। আকৌ কৈ থৈছোঁ, আপোনালোক ভাগৰি নপৰিব, চেষ্টা কৰি যাব। চেষ্টাৰ অসাধ্য জীৱনত একোৱেই নাই। আমি এদিন সফল হ'মেই। গতিকে সেই চিন্তা মনত ৰাখি আপোনালোক আগবাঢ়ি যাওক। আমি সকলোৱে আগবাঢ়ি যাওঁ। আমি একোজন সফল ইউটিউবাৰ হওঁ। ধন্যবাদ।